নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম এপিএসসিয়ে ওলোৱা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ আন্ডাৰ সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ যেটো পোষ্ট ওলাইছে 16টা হেতুৰ বিষয় বহুত ভাল স্যালাৰি স্ট্ৰাকচাৰ হয় বহুত ভাল ৰেপুটেড জব হয় সো আপোনালোকে নিশ্চয় এটোৰ এপ্লাই কৰিব লাগে তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াত আপোনালোকে দেখিয়ে পাইছে 16টা পোষ্ট আছে আপোনালোকৰ বহুত ভাল জব হয় আপোনালোকে অলপ ভালকে পঢ়িব লাগিব প্ৰিপাৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব এতিয়া আপোনালোকে চাই লওক স্যালাৰি স্ট্ৰাকচাৰ কিমান দিয়া আছে 22000 ৰ পৰা 97000 লৈকে দিয়া থাকিব গ্ৰেড পে আছে 9700 ৰ ঠিক আছে এতিয়া চাওক আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দ্য ক্যান্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান সিটিজেন as defined in Article 5 to 8 of the Constitution of India and must be a permanent resident of Assam. Assamor permanent resident hobo lagibo aru Indian citizen hobo lagibo. Aru domicile proof hisabe teo nijor valid jitu PRC ase PRC khon dibo paribo. Thik ase aru educational purpose karone jitu employment exchange registration ase hetuku proof of residency hisabe treat kora hobo. Education qualification ki hobo kune kune apply korbo paribo. The candidate must possess bachelor's degree in science from any government recognized university with at least physics, chemistry, botany, geology, forestry, environmental science as one of the subjects. Yat koise je BSc pass hobo lagibo aru physics, chemistry, botany, geology, forestry, environmental science ekhini eta subject hobo lagibo. Aru nohole bachelor's degree hobo lagibo agriculture ba agriculture engineering, civil engineering or apnalokor honors thakibo lagibo. Semester wise আপোনালোকৰ মাৰ্কশিট যেটো থাকে হেটো আপলোড কৰিবলে কোৱা হ'ব ঠিক আছে এতে এক্সামটো যে হ'ব এক্সামটো কেনেকৈ হ'ব এক্সামটা 4টা পেপাৰ হ'ব আপোনালোকৰ পেপাৰ 1 হ'ব জেনাৰেল নলেজৰ 2 ঘণ্টাৰ পেপাৰ হ'ব 100 মাৰ্কছৰ কাৰণে আৰু এইবোৰ সব OMR বেসড হ'ব ঠিক আছে নেগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ 0.5 ৰ পেপাৰ 2 হ'ব জেনাৰেল ইংলিশ ইয়াৰ কাৰণে আপোনালোকে 3 hours of time pabo aru 100 marks or exam hobo aru yat apnalokor essay writing precise writing aru grammar or questions thakibo paper 3 hobo optional subjects or thik ase optional subject 1 aru optional subject 2 yat apnalokor dia hoise 2 ghonta 200 mark 2 ghonta 200 mark aru eto apnalokor OMR based hobo optional based এতিয়া আপোনালোকে অপশনস যেটো আছে আপোনালোক অপশনাল সাবজেক্ট আছে যিকোনো দুটা চুজ কৰিব লাগিব আপোনালোকে ইয়াত স্ক্ৰিনত দিয়াখিনিৰ পৰা আপোনালোকে চুজ কৰিব পাৰে ইয়াত আপোনালোকে দেখি পাইছে এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি ফিজিক্স জিঅলজি ফৰেষ্ট্ৰি এনভাইৰনমেন্টাল সায়েন্স আৰু সিভিল ইঞ্জিনিয়াৰিং ইয়াৰ পৰা আপোনালোকে যিকোনো দুটা সাবজেক্ট চুজ কৰিব লাগিব নিজৰ অপশনাল হিচাপে Physical fitness আপোনালোকৰ কাৰণে mandatory হয় মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগ আছে আপোনালোকে স্ক্ৰিনত দেখি পাইছে মেল কমসে কম 155 হ'ব লাগিব আৰু ফিমেল হলে 145 হ'ব লাগিব চেষ্ট মেলৰ 84 হ'ব লাগিব ফিমেলৰ 79 হ'ব লাগিব আৰু এক্সপান্ড কৰি পিনি +5 cm +5 cm হ'ব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াত ফিজিক্যাল টেষ্ট হ'ব 25 কিলোমিটাৰ ৱাক হ'ব মেলৰ কাৰণে 4 ঘণ্টাত আৰু ফিমেলে 16 কিলোমিটাৰ ৱাক কমপ্লিট কৰিব লাগিব 4 hours ঠিক আছে Age limit কিমান আছে কৈছে 21 years পৰা 38 years লৈকে এপ্লাই কৰিব পাৰিব যদি জেনাৰেল ক্যান্ডিডেট হয় 5 বছৰ STSC কাৰণে দিয়া হৈছে 3 years OBC MOBC তাৰ পিছত আদিবাসী কমিউনিটিৰ কাৰণে দিয়া হৈছে এক্স সাৰ্ভিসমেনে 50 years লৈকে এপ্লাই কৰিব পাৰিব আৰু যাৰ ডিসেবিলিটি আছে হিয়তি 10 years লৈকে ৰিলেক্সেশন পাব এইবোৰ ইমান এটা ইম্পৰ্টেন্ট নহয় নরমাল আপোনালোকক কৈছে ক্লাস 10 বা 12 ৰ এডমিট কাৰ্ড দিব লাগিব যত আপোনাৰ এটোকৰ এজ প্ৰুফ হিচাপে ইউজ কৰা হ'ব এটোক আৰু যোন হ্যান্ডিক্যাপ হয় হ্যান্ডিক্যাপৰ কাৰণে আপোনালোকৰ যেটো হ্যান্ডিক্যাপ সাৰ্টিফিকেট আছে হেটো আপোনালোকৰ আপলোড কৰিব লাগিব গভৰ্নমেন্ট এমপ্লয়ি যোন আছে অলৰেডি যদি কোনোবা জব কৰি আছে হিয়তি নো অবজেকশন সাৰ্টিফিকেট যেটো আছে NOC হেটো আপলোড কৰিব লাগিব আৰু স্মল ফ্যামিলি নর্মস আছে হেটো আপোনালোকে এপ্লাই কৰিব টাইমত হেটো আপলোড কৰিব লাগিব ঠিক আছে আপোনালোকৰ এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই 9 জুলাইৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু 9 আগষ্টলৈকে আপোনালোকৰ এপ্লাইটো চলি থাকিব এপ্লিকেশন ফিজ আছে আপোনালোকৰ জেনাৰেলৰ কাৰণে 300 rupees ধৰি লওক 297.20 এটো আপোনালোকে 300 ধৰি ৰাখিব পাৰে আৰু OBC এ দিব লাগিব 200 মান আৰু ST SC এ দিব লাগিব 47 rupees এটো আছিল আপোনালোকৰ এক্স্যাক্টলি 297.20 197.20 আৰু STSC কাৰণে 47.20 এটো দিব লাগে আৰু বাকি খুব এটা তেনেকুৱা এপ্লাই
মই প্ৰসেছটো কৈ দিছো আপোনালোকে প্ৰথমে APSC সাইটত যাব লাগিব গৈ পিনি তাত আপোনালোকে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিজৰ ভ্যালিড ইমেইল আইডি আৰু ভ্যালিড মোবাইল নাম্বাৰ দি পিনি তাৰ পিছত আপোনালোকে এপ্লিকেন্ট সেকশনত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে এপ্লাই পাব এপ্লাই সেকশন লিংকত ক্লিক কৰিব কৰি পিনি আপোনালোকৰ যি বস্তু দিব লাগে ফটো আপলোড কৰিব লাগে সিগনেচাৰ কৰিব লাগে হেখিনি আপোনালোকে কৰিব আৰু কৰাৰ পিছত তাৰ পিছত আপোনালোকে নিজৰ প্ৰিভিউ কৰি ল'ব এবাৰ এপ্লাই কৰাৰ আগতে যে সব কাৰেক্ট আছে নে নাই তাৰ পিছত যেতিয়া সব কাৰেক্ট থাকিব আপোনালোকে নিজৰ ফি পেমেন্ট কৰিব আৰু একনলেজমেন্ট ৰিসিপ্টখন আপোনালোকে ভালকে সেভ কৰি ৰাখিব ফিস এবাৰ দি দিয়াৰ পিছত হেতু কোনো পধ্যে আপোনালোকক ৰিফান্ড কৰা নহব সো আপোনালোকে নিজৰ সব বস্তুবোৰ ভালকে ৰাখিব ডকুমেন্টবোৰ ভালকে ৰাখিব আৰু আপোনালোকৰ এডমিট কাৰ্ড উলাই যাব যেতিয়া উলাই যাব মই হেতু আপোনালোকৰ ইয়াতে ভিডিও বনাই দি দিম আৰু নহলে মই টেলিগ্ৰাম চেনেলতো মই এটো দি দিম অফিশিয়াল নোটিফিকেশনটো মই মোৰ টেলিগ্ৰাম চেনেলটো দি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব নিজৰ অফিশিয়াল নোটিফিকেশনবোৰ চাই থাকিব কাৰণে যেতিয়া কিবা আপডেট আহিব মই তাত দি দিম আৰু ইয়াত আপোনালোকৰ যদি বাই চান্স এপ্লিকেন্টৰ পেমেন্ট টু ফেইলাৰ হৈ গৈছে তেনেহলে আপোনালোকে ভ্যালিডেট পেমেন্টত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকৰ 5 to 7 ডেজৰ ভিতৰত আপোনালোকৰ এটো ঠিক হৈ যাব আৰু যদি কিবা ইস্যু থাকে তেনেহলে আপোনাৰ 5 to 7 ওয়ার্কিং ডেজত আপোনালোকৰ বেংকে অটোমেটিক্যালি আপোনালোকৰ ৰিফান্ড কৰি দিব যদি কিবা প্ৰবলেম হয় তেনেহলে আপোনালোকে ইয়াত দিয়া আছে টল ফ্ৰী নাম্বাৰ দিয়া আছে ইয়াত আপোনালোকে কল কৰি পিনি নিজৰ ইস্যুটো ৰেজ কৰিব পাৰিব এইখিনি আসলে আজি আমাৰ এই ভিডিওটোত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব এইবোৰ ফাৰ্দাৰ আপডেটস পাই থাকিব কাৰণে লগ পাম অতি সোনকালে আৰু এটা নতুন ভিডিওত থ্যাংক ইউ